গোগামুখ হলখবাৰীত নেৱাৰ সন্মিলনৰ কোৱাটি বিদায় সমাৰোহ। অসমৰ অন্যতম ভূমিপুত্ৰ গোৰ্খা সম্প্ৰদায়ৰ অন্যতম প্ৰশাখা নেৱাৰ সন্মিলনৰ উদ্যোগতেই দেওবাৰে গোগামুখৰ হলখবাৰীত দিনজোৰা কাৰ্যসূচীৰে বৰ্ণিল পৰিৱেশত কোৱাটি বিদায় সমাৰোহ উদযাপন কৰা হয়। গোৰ্খা জনগোষ্ঠীৰ লোক প্ৰবাদ মতে কোৱা মানে এক প্ৰকাৰ ৰস আৰু টি মানে পান কৰা। গোৰ্খা সমাজৰ নেৱাৰ সম্প্ৰদায়ৰ লোকসকলে 9টা বিধৰ এক বিশেষ তৰকাৰী প্ৰস্তুত কৰি পূৰ্বপুৰুষৰ পৰাই খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। এই চক্ৰীয় লোক পৰম্পৰা অক্ষুণ্ণ ৰাখি দেওবাৰে অনুষ্ঠিত কৰা হয় কোৱাটি উৎসৱৰ সামৰণি সমাৰোহ। নেৱাৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এই কোৱাটি বিদায় সমাৰোহ অনুষ্ঠিত কৰা হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থকা গোৰ্খা সম্প্ৰদায়ৰ সকলক অন্যতম নেৱাৰ সকলৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি খাদ্য সাজপাৰ আদি নিজস্ব পৰম্পৰা এই অনুষ্ঠানৰ জৰিয়তে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। দেওবাৰে গোগামুখত অনুষ্ঠিত এই কোৱাটি বিদায় সমাৰোহ উদ্বোধন কৰে অসম নেৱাৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা খেম্বি প্ৰধানে। সমাৰোহত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা উপস্থিত থাকি সমাৰোহত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক উষ্ম আদৰণি জনোৱা হয়। অসম নেৱাৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক প্ৰতাপ নেৱাৰে আঠৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম নেৱাৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণ নেৱাৰে। বিদায় সমাৰোহৰ মতে সংগতি ৰাখি কোৱাটি উৎসৱৰ পৰম্পৰা আৰু ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগী শীৰ্ষক এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয়। বিশিষ্ট অতিথি হিচাপে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণ ভূষেল আদি অংশগ্ৰহণ কৰি এই পৰম্পৰাগত স্বকীয় লোক পৰম্পৰা নৱপ্ৰজন্মৰ সংৰক্ষণ আৰু প্ৰসাৰণৰ যথোচিত গুৰুত্ব প্ৰদানৰ প্ৰাসংগিকতা দোহাৰে। এটি শ্ৰুতিমধুৰ বৃন্দ গানেৰে শুভাৰম্ভ কৰা সমাৰোহৰ সৈতে সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সন্মিলন ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু সমূহ ধেমাজিবাসী নেৱাৰ সম্প্ৰদায়ৰ সহযোগত আজি এই ধেমাজি জিলা অন্তৰ্গত এই হলখবাৰী এই খেলপথাৰত যি আমাৰ অসম নেৱাৰ সন্মিলনৰ সহযোগত যি এটা আমাৰ নেৱাৰ সম্প্ৰদায়ৰ যি এটা মহান উৎসৱ কোৱাটি, যাক আমি কোৱাটি বুলি জানো। আচলতে এই কোৱাটিটো দুটা অৰ্থ আছে। কোৱা মানে হ'ল গৰম, যিটো গৰম, আৰু টি মানে হ'ল খোৱা বস্তুটো। মানে এই কোৱাটি হ'ল এটা 9টা বীজেৰে আমাৰ নেৱাৰ সম্প্ৰদায়ে 9টা বীজেৰে এটা যি এটা উৎসৱ পালন কৰে, খোৱা এই বীজৰ উৎসৱ। এই উৎসৱটি আজি বিদায় দিয়াৰ মানসেৰে আমি আজি হলখবাৰীত এটি সমাৰোহ আয়োজন কৰিছোঁ। বিশেষকৈ ক'বলৈ গ'লে আমাৰ অসম নেৱাৰ সন্মিলনৰ উদ্যোগত আমাৰ বিভিন্ন গোৰ্খা জনজাতিৰ অন্তৰ্গত নেৱাৰ জাতিও এটা অংগ হয়। নেৱাৰ জাতিৰো বিভিন্ন কৃষ্টি সংস্কৃতি আৰু ভাষা আৰু বেশভূষা আমাৰ সাজপাৰ আছে। আজি এই আপোনালোকে দেখিব পাইছে আমাৰ এই কোৱাটি, যিটো হৈছে এটা নেৱাৰ সম্প্ৰদায়ৰ এক অন্যতম উৎসৱ। আজি এই উৎসৱটিত আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ অতিথিসকল আহিছেহি। যেনে আমাৰ মুখ্য অতিথি আমাৰ অসম নেৱাৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণ নেৱাৰ, লগতে আমাৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ আমাৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া আৰু NRL ডাইৰেক্টৰ ইণ্ডিপেণ্ডেণ্ট সন্দীপ প্ৰধান ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। লগতে আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি, কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল চেত্ৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। আজি সঁচাকৈ এই নেৱাৰ সম্প্ৰদায়ৰ যিটো এক লুপ্তপ্ৰায় সংস্কৃতি ক'ব লাগিব, প্ৰায় আমাৰ গাঁৱত আমি পালন কৰি আহিছিলোঁ, কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আমাৰ এই উৎসৱটি, ইমান ডাঙৰ উৎসৱটি আজি আমাৰ সজাগতা নোহোৱাৰ হেতুকে আমাৰ কেৱল গাঁৱৰ ভিত্তিতে আমি সীমাবদ্ধ হৈ আছিলে। কিন্তু আজি অসম নেৱাৰ সন্মিলনৰ উদ্যোগত যি আজি এই অসমত বিভিন্ন চুকে কোণে আমাৰ এই কোৱাটি উৎসৱ আমাৰ পালন কৰি আহিছোঁ, আৰু আনুষ্ঠানিকভাৱে আমি এই কোৱাটি উৎসৱ পালন কৰি আহিছোঁ। আজি এই আপোনালোকৰ এই মিডিয়াৰ তৰফৰ পৰা মই অসমত বসবাস কৰা সমূহ গোৰ্খা তথা নেৱাৰ সম্প্ৰদায়সকলক আমাৰ এই কোৱাটি উৎসৱৰ নমস্কাৰ আৰু অভিবাদন জনাই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী বুলি ক'ব লাগিব আমাৰ নেৱাৰ জনগোষ্ঠী। আমাৰ অসমত বসবাস কৰা আমাৰ প্ৰায় 13টাকৈ জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে, তাতে আমাৰ নেৱাৰ জনগোষ্ঠী অন্যতম। আৰু নেৱাৰ জনগোষ্ঠী যিহেতু নিজৰ ভাষা, নিজৰ লিপি, নিজৰ সংস্কৃতি, নিজৰ সাজ পোছাক বা নিজৰ খাদ্য বাদ্যযন্ত্ৰৰ পৰা সম্পূৰ্ণ বেলেগ।
হোৱাৰ কাৰণে তেওঁলোকে আচলতে অসম নেৱাৰ সন্মিলনৰ এটা সংগঠনৰ জন্ম হৈছে, যাৰ উদ্দেশ্য তেওঁলোকৰ সাংস্কৃতি, তেওঁলোকৰ যিখিনি সক্ৰিয় বৈশিষ্ট্যবোৰ আছে, তেওঁলোকৰ ভাষা সংস্কৃতি বজাই ৰখাটো তেওঁলোকে আচলতে বিচাৰিছে আৰু এইটো প্ৰতিটো জাতি জনগোষ্ঠী থকাটো উচিত। আৰু তাৰে কোৱাটি বিদায় সমাৰোহ যেনেদৰে আমাৰ গোৰ্খা জনগোষ্ঠী আটাইৰে পবিত্ৰ উৎসৱ আমি ভাতৃদ্বিতীয়াকৈ আমি কৰোঁ আৰু যিখিনি খছ জনগোষ্ঠী ৰাইজে যেনেধৰণে এতিয়া আজি অসমত প্ৰায় 6 তাৰিখে যেনেকৈ তীজ মহোৎসৱ, যেনেকৈ আমাৰ মহিলা কেন্দ্ৰিক যিটো পৰ্ব এই তীজ মহোৎসৱ বুলি কয় আৰু তেওঁলোকৰো নেৱাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম নেৱাৰ জনগোষ্ঠীটো আচলতে তেওঁলোকৰ জনগোষ্ঠীটোৰ মূল পৰ্ব কোৱাটি পূৰ্ণিমা বুলি কয় আৰু তেওঁলোকে একেলগতে আচলতে জনগোষ্ঠীৰ ৰাইজে সমিল মিলেৰে এসাঁজ ভাত খায় আৰু সেইটোকে আজি গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নেৱাৰ সংগঠনৰ কৰ্মকৰ্তাসকলতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা জনগোষ্ঠীৰ যিমান দল সংগঠন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনক মাতি তেওঁলোকৰ নিজৰ ভাষা, নিজৰ সংস্কৃতি, তেওঁলোকৰ যিবোৰ নৃত্য বা অন্যান্য তেওঁলোকৰ আছে যিখিনি দেখুৱাবলৈ তেওঁলোকে প্ৰয়াস কৰি আৰু অসমত তেওঁলোকে নিজৰ জনগোষ্ঠীটোৰ যিখিনি সংস্কৃতি বজাবৰ কাৰণে তেওঁলোকে আচলতে প্ৰয়াস কৰিছে আৰু তেওঁলোকৰ যি এই সুকীয়াকৈ যিহেতু তেওঁলোকৰ সংস্কৃতি আছে, সুকীয়াকৈ তেওঁলোকৰ আচলতে কিছু নীতি নিয়ম আছে, তাৰে আচলতে কোৱাটি বুলি কয়, মানে প্ৰীতিৰে এসাঁজ খোৱা আৰু সেইটোৱে আৰু অনুষ্ঠান কৰিছে। তাত আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ সমূহ কৰ্মকৰ্তাসকলৰ নিমন্ত্ৰণ জনাই প্ৰথমবাৰৰ বাবে মই অসম নেৱাৰ সংঘৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ দিছোঁ আৰু আজি কেৱল মাত্ৰ ইয়াতে বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত আচলতে আঞ্চলিক শাখা পৰ্যায়তো নেৱাৰ জনগোষ্ঠীৰ ৰাইজে কোৱাটি বিদায় সমাৰোহ এনেধৰণে আয়োজন কৰি আছে। নিউজ ডেস্ক ঢকুৱাখানা লাইভ।